নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আপোনালোকে এই ভিডিঅ'টোত APDCL আৰু AEGCLৰ WO পোষ্টৰ কাৰণে যোনবিলাক ভেকেঞ্চি আগতে ওলোৱা হৈছিলে তাৰ কাৰণে যোনটো পৰীক্ষাৰ নটিছ অলৰেডি আহি গৈছে। APDCLৰ 23 মাৰ্চ আৰু AEGCLৰ 6 এপ্ৰিলত এক্সাম হ'ব, যোনটো ৰিটেন এক্সাম। তাৰ কাৰণে আমি এইটো এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' হ'ব, কেনেকৈ আমি ইমান কম দিনত, এতিয়াও যদি আপুনি প্ৰিপাৰেশ্যন ভালদৰে কৰা নাই তো ইমান কম দিনত আপুনি কেনেদৰে প্ৰিপাৰেশ্যন কৰিব পাৰে আৰু এটা ভালদৰে কমপ্লিট কৰিব পাৰে, সেইটোলৈ আমি এই ভিডিঅ'ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই পৰীক্ষা দুটাৰ কাৰণে আমি সুকীয়াকৈ কেইটামান ভিডিঅ' লৈ আহিম আৰু এই ভিডিঅ'খিনিৰ দ্বাৰা আপোনালোকে কেনেকৈ চিলেকশ্যনত আপোনালোকৰ হেল্প হ'ব সেইটো ইয়াত মই বুজাই দিম। তো বন্ধুসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো বন্ধুসকল, এই দুটা নটিফিকেশ্যন আমাৰ APSCৰ ফালৰ পৰা অলৰেডি দিয়া হৈছে ৱেবছাইটত, আৰু ইয়াত লিখা আছে যোনটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ WO ক্লাছ 3 পোষ্ট ইন আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, মানে APDCLৰ যোনটো হয় এইটো 23 মাৰ্চ 2025 ছানডেত হ'ব। আৰু যোনটো AEGCLৰ পোষ্ট আছে WO পোষ্ট, সেইটোৰ কাৰণে 6 এপ্ৰিল 2025 পৰীক্ষা হ'ব। দুটা পৰীক্ষাৰ টাইমিং চব একে আছে। দুটা পেপাৰ হ'ব, ফাৰ্ষ্ট পেপাৰটো 9টাৰ পৰা 12টা আৰু ছেকেণ্ড পেপাৰটো 1:30টাৰ পৰা 4:30টালৈকে হ'বগৈ। কিন্তু ইয়াত ছাবজেক্টখিনিও আপোনালোকৰ একেই আছে। প্ৰথমটো জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ। তাত জেনেৰেল ইংলিছটো ডেছক্ৰিপটিভ, জেনেৰেল নলেজটো অবজেক্টিভ। জেনেৰেল ইংলিছত 100 মাৰ্কছ আৰু জেনেৰেল নলেজত 50 মাৰ্কছ। ঠিক সেইদৰে মেথামেটিক্স আৰু অপশ্যনেল ছাবজেক্টৰ কথা কৈছে। মেথামেটিক্সত আপোনাৰ ডেছক্ৰিপটিভ হ'ব, য'ত নেকি 50 মাৰ্কছ থাকিব, আৰু অপশ্যনেল ছাবজেক্ট আপোনালোকৰ একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স এণ্ড মেথামেটিক্স আছে। তাত আপোনালোকৰ অবজেক্টিভ টাইপৰ 100 মাৰ্কছৰ কুৱেশ্যন থাকিব। তো ইয়াত টোটেল আপোনাৰ 300 মাৰ্কৰ এক্সাম হ'ব, 300 মাৰ্কছৰ এক্সাম হ'ব, আৰু তাৰে ভিতৰত মেৰিট লিষ্ট বনিব। মানে মেৰিট লিষ্ট বুলি কওঁতে ইয়াত ইণ্টাৰভিউ কলৰ কাৰণে যোনটো মেৰিট লিষ্ট বনিব সেইটো 300 মাৰ্কছত, তাৰপিছত ইণ্টাৰভিউ হ'ব। তো ইয়াত কথা হ'ল যে আমি ইমান কম দিনত, কাৰণ কি APDCLৰ কাৰণে এতিয়া বৰ্তমান আমাৰ মোটামুটি এসপ্তাহ টাইম আছে হাতত, 23 তাৰিখে এক্সাম। তো ইমান কম দিনত আমি কিদৰে এই পৰীক্ষাটোক টাৰ্গেট কৰিব লাগে। যিসকলে অলৰেডি আগৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকেতো নিশ্চয় ভালদৰে প্ৰিপাৰেশ্যন কৰিয়ে আছে, আৰু তেওঁলোকৰ কাৰণে মই দিয়া ভিডিঅ'বিলাক এটা ৰিভিজনৰ নিচিনা হৈ যাব। কিন্তু যিসকলে মানে একো প্ৰিপাৰেশ্যন এতিয়ালৈকে কৰা নাই বা প্ৰিপাৰেশ্যন আৰম্ভ কৰা নাই বা ঠিক তেনেদৰে কৰা নাই, অলপ চলপ ক'ৰবাত চাইছে, তেওঁলোকৰ কাৰণে মোৰ ভিডিঅ'বিলাকে তেওঁলোককো এটা ইকুৱেল প্লেয়িং লেভেলত মই ভাবোঁ যে তেওঁলোকক লৈ আহিব, যাতে তেওঁলোকে কম্পিট কৰিব পাৰে। তো এই বস্তুখিনি আপোনালোকে নিশ্চয় ভালদৰে চাব। তো চাওক, ইয়াত কথা হ'ল কি, পোষ্ট কেইটা আছিলে। পোষ্ট আছিলে আপোনাৰ APDCLত এইটো AEGCLত 61টা পোষ্ট আছে, আৰু APDCLত 69টা পোষ্ট আছে। ডেট মিনছ আপোনাৰ 130 পোষ্ট আছে টোটেল 130 পোষ্ট আছে। তো এই 130 পোষ্টৰ কাৰণে আমি কম্পিট কৰিম। আৰু এটা লিষ্ট ওলাইছে য'ত নেকি APDCLত চিলেক্টেড নহয়, ৰিজেক্ট আৰু চিলেক্ট লিষ্ট যোনটো ওলাইছে, যিসকলে পৰীক্ষা দিব তেওঁলোকৰ প্ৰায় 28,300 ছামথিং কেণ্ডিডেট তাত দেখুওৱা গৈছে যে তেওঁলোকে পৰীক্ষা দিবলৈ ইলিজিবল হয়। তো কথা হ'ল 28,000 পৰীক্ষা নিদিয়ে। মোটামুটি আপোনালোকে চাব পাৰে এইবিলাক পৰীক্ষাত 30% পৰা 40% এটা এটেণ্ডেঞ্চ দেখা যায় জেনেৰেলি। তো যদি আমি ধৰি ল'লোঁ যে 50%টো এটেণ্ডেঞ্চ হয়, ডেট মিনছ আপোনাৰ 14,000-ৰ পৰা 15,000 মানুহে পৰীক্ষা দিব। আৰু মই ভাবোঁ যে যিসকলে এপ্লাই কৰিছে দুয়োটাতে এপ্লাই কৰিছে, এনেকুৱা খুব কম কেণ্ডিডেটে হ'ব যিসকলে APDCLত কৰিছে AEGCLত কৰা নাই, বা AEGCLত কৰিছে APDCLত কৰা নাই, তেনেকুৱা খুব কম কেণ্ডিডেট হ'ব। মই ভাবোঁ যে 28,000 কেণ্ডিডেট যদি ইয়াত নাম ওলাইছে, তেতিয়াহ'লে AEGCLৰ কাৰণেও 28,000 মানুহৰে নাম ওলাব। আৰু ডেট মিনছ এই যিখিনি কেণ্ডিডেটে APDCLত এক্সাম দিব তেওঁলোকে আকৌ AEGCLত এক্সাম দিব, মই তেনেকৈ ভাবোঁ। আৰু যদি আমি তেনেকৈ ধৰি লওঁ যে 28,000-ৰ পৰা 30,000-ৰ কেণ্ডিডেট টোটেল আছে, আৰু তাৰ পৰা 50% এটেণ্ডেঞ্চ যদি হয়, ডেট মিনছ আপোনালোকে ভাবিব পাৰে যে 14,000 to 15,000 মানুহে পৰীক্ষা দিব। আপোনালোকে ৰাউণ্ড ফিগাৰত 15,000 বুলি ধৰি লওক। 15,000 কেণ্ডিডেট খুব এটা কম সংখ্যাও নহয়, আকৌ আপুনি ভাবিব গ'লে খুব এটা তেনেকুৱা মানে খুব বৃহৎ সংখ্যাও নহয়, যেনেকৈ ADRE লাখ কেণ্ডিডেটে পৰীক্ষা দিছে তেনেকুৱাতো নহয়। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব, 15,000 মানুহে এক্সাম দিলে ইয়াত কিন্তু কোৱালিটিটো 15,000-ৰ কোৱালিটিটো ভাল কোৱালিটিৰ ষ্টুডেণ্ট হ'ব। কাৰণ কি তেওঁলোকে APSCত এপ্লাই কৰা মানে, আৰু যিসকলে ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিবিলাক আছিলে সেইবিলাক ফুলফিল কৰিছে, যিসকলে চিলেবাছটো চাই পেলাই চিৰিয়াছলি এক্সাম দিব বুলি ভাবিছে, তেওঁলোক নিশ্চয় অলপ মোৰ দেন এভাৰেজ ষ্টুডেণ্ট বুলি মই ক'ম। গতিকে সেইখিনি চাই চিতি, আৰু এনেকুৱা এটা মোটামুটি ঠিক এই ধৰণৰে এটা এক্সাম কেইদিনমান আগতে হৈ গৈছিলে, যাৰ দ্বাৰা APSCৰ দ্বাৰা, আৰু APSCয়ে অলৰেডি চিলেকশ্যন কৰি তেওঁলোকে এতিয়া বৰ্তমান চাকৰিত যোগদান কৰিছে। আৰু ময়ো সেই কেডাৰৰ ভিতৰতে এজন। তো সেইটো হ'ল আমাৰ যোনটো আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ আৰু আৰবান টেকনিকেল ছাৰ্ভিচ, এই দুটা পদ APSCয়ে কৰাইছিলে। তো ইয়াত ফাইনেন্সিয়েল ছাৰ্ভিচৰ যোনটো প্ৰচিডিউৰ আছিলে আৰু যোনটো চিলেবাছ আছিলে, প্ৰায় মোটামুটি অলপ চলপ মিলে ইয়াৰ লগত ফাইনেন্সিয়েল ছাৰ্ভিচটো। আৰু ফাইনেন্সিয়েল ছাৰ্ভিচত তেতিয়া পৰীক্ষা দিয়া আৰু ইণ্টাৰভিউ দিয়া বহুতো কেণ্ডিডেট যিসকলে চিলেকশ্যন পোৱা নাছিলে, পৰীক্ষা দিছিলে, ইণ্টাৰভিউলৈকে গৈছিলে কিন্তু চিলেকশ্যন পোৱা নাই, বা কোনোবাই হয়তো পৰীক্ষা দিছিলে ইণ্টাৰভিউ কল অহা নাই, তেওঁলোকেও কিন্তু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিছে। যিহেতু কি তেওঁলোকেও তাতো BCom-ৰ এটা ক্ৰাইটেৰিয়া আছিলে যে BCom পাছ লাগে আৰু কমাৰ্চ বেকগ্ৰাউণ্ড লাগে। গতিকে ইয়াতো সেই বস্তুটো একাউণ্ট অফিচাৰ পদৰ কাৰণে তেওঁলোকে কিন্তু আকৌ ইয়াত এপ্লাই কৰিছে। গতিকে তেওঁলোকৰ এটা প্ৰিপাৰেশ্যন আগৰ পৰাই আছে। সেইবিলাক চাই চিতি আমি ক'ব পাৰিম যে মোটামুটি এটা ভাল ধৰণৰ প্ৰিপাৰেশ্যন ইয়াত লাগিব।
তো ইয়াত চাওক আপোনালোকৰ যোনটো চিলেবাছ আছে এইটো মেইন বস্তু এইটোৱেই চিলেবাছটো চাওক জেনেৰেল ইংলিছ ডেছক্ৰিপ্টিভ ইয়াত এছে ৰাইটিং প্ৰেছি ৰাইটিং গ্ৰামাৰ কম্পজিশ্যন এইবিলাকত 100 মাৰ্কছ আছে আৰু এইটো ডেছক্ৰিপ্টিভ পেপাৰ তো এইটোৰ কাৰণে মই ভাবোঁ যে বেছিভাগ কেণ্ডিডেটৰ ইয়াতে চিন্তা হৈ থাকিব যে এই ডেছক্ৰিপ্টিভ ইংলিছ পেপাৰটোত কিমান মাৰ্কছ কেৰি কৰিম তো মই কওঁ যে এইটোত কিন্তু মাৰ্কছ কেৰি কৰিবলৈ ইমান টান নহয় আৰু 2 নম্বৰ কথা ইয়াত মাৰ্কছ যদি আপুনি ভালকৈ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ চিলেকশ্যনৰ চান্সেছটো খুব বাঢ়ি যাব আৰু এই দুয়োটাৰ ক্ষেত্ৰত একেই ধৰণৰ চিলেবাছ গতিকে এটা চালে হ'ল ছেকেণ্ডটো কৈছে যে ছেকেণ্ড পেপাৰ 1ৰ যোনটো ছেকেণ্ড পাৰ্ট সেইটো অবজেক্টিভ পাৰ্ট সেইটো জেনেৰেল নলেজ থাকিব জেনেৰেল নলেজ 50 মাৰ্কছত থাকিব আৰু জেনেৰেল নলেজ বুলি কওঁতে ইয়াত যিকোনো বস্তু সোমাই যাব পাৰে কিন্তু মই ক'ম যে ইয়াত কাৰেণ্ট এফেয়াৰ্ছটো খুব বেছিকৈ সোমাব লগতে আছাম ৰিলেটেড জিকেবিলাক ইয়াত সোমাব তাৰপিছত আছে আপোনাৰ মেথমেটিক্স এইটো ডেছক্ৰিপ্টিভ এইটো ক্লাছ 10 লেভেলৰ মেথমেটিক্সৰ কথা কৈছে জেনেৰেল মেথমেটিক্সৰ কথা কৈছে খুব এটা টান বস্তু ইয়াত নাহে ইয়াত 50 মাৰ্কছৰ কথা আৰু যদি আপোনালোকৰ মেথমেটিক্সৰ বেকগ্ৰাউণ্ডটো অলপ ভাল আছিলে গতিকে এইটোলৈ চিন্তা কৰিবলগীয়া একো নাই ছেকেণ্ড পেপাৰৰ যোনটো ছেকেণ্ড পাৰ্ট আছে সেইটো 3টা ছাবজেক্টৰ ভিতৰত যিকোনো এটা এনি ওৱান অফ দ্য ABC তো ইয়াত কি আছে একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স আৰু মেথছ তো একাউণ্টেঞ্চি আৰু ষ্টেটিষ্টিক্স এই দুটা মোটামুটি কমাৰ্চৰ হয় আৰু মেথছটো যোনটো BA বা BSc পাছ কোৰ্চ লেভেলৰ আহিব বুলি ইয়াত কৈ দিছে তো আমি যোনটো আপোনালোকক ভিডিঅ' আকাৰে দিম বুলি ভাবিছোঁ সেইটোত আমি একাউণ্টেঞ্চিৰ কথা আমি কৈ আছোঁ যে একাউণ্টেঞ্চিটো আমি দিম আৰু আপোনাৰ যোনটো ইংলিছ ডেছক্ৰিপ্টিভ পেপাৰ আছে সেইটোৰ কাৰণে দিম জেনেৰেল নলেজৰ কাৰণে দিম কিন্তু আমি এই মেথামেটিক্স যোনটো অবজেক্টিভ পেপাৰ আছে অপশ্যনেল তাৰ কাৰণে আমি ভিডিঅ' নিদিওঁ আৰু ষ্টেটিষ্টিক্সৰ কাৰণে আমি দিবলৈ যত্ন কৰিম যদি আমাৰ আগৰ এইখিনি হৈ যায় তো আপোনালোকে নিশ্চয় এই ভিডিঅ'বিলাকৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি ভাবোঁ আৰু মই আজিয়ে চেষ্টা কৰিম যাতে একাউণ্টেঞ্চিৰ এটা টোটেল ভিডিঅ' লৈ আহিব পাৰোঁ যাতে আপোনালোকে একাউণ্টেঞ্চিটো মোটামুটি ক্লিয়াৰ হৈ যায় আৰু ইয়াত 100 মাৰ্কছ আছে গতিকে ইয়াত 100 মাৰ্কছৰ এটা ডাঙৰ ৱেটেজ আছে সেইখিনি আপোনালোকৰ একাউণ্টেঞ্চি খুব ইম্পৰ্টেণ্ট হ'ব এতিয়া কথা হ'ল এইখিনি আমি প্ৰভাইড কৰিম আপোনালোকক পেপাৰ 1ৰ কাৰণে ডেছক্ৰিপ্টিভ ইংলিছ আৰু অবজেক্টিভ জেনেৰেল নলেজ এই দুয়োটা পেপাৰ 1ৰ কাৰণে আমি ইয়াত প্ৰভাইড কৰাই দিম ছেকেণ্ড পাৰ্টৰ কাৰণে পেপাৰ 2 ছেকেণ্ড পাৰ্টটো আমি দিম অবজেক্টিভ একাউণ্টেঞ্চি যদি একাউণ্টেঞ্চি কৰাৰ পিছত যদি ষ্টেটিষ্টিক্সৰ সময় থাকে তেতিয়া ষ্টেটিষ্টিক্স আমি দিম এইটো APDCLৰ কাৰণে কৈ আছোঁ APDCLৰ পৰীক্ষাটো এতিয়া বেছি সময় নাই গতিকে এইটো কৈ আছোঁ আৰু AGCLৰ কাৰণে ষ্টেটিষ্টিক্সো আপোনালোকে নিশ্চয় পাব তো এইখিনি হ'ল আজিৰ এই ভিডিঅ'টোত এইখিনি থাকিব এইটো এটা ইণ্ট্ৰডাক্টৰী ভিডিঅ' আশা কৰোঁ যদি আপোনালোকে এপ্লাই কৰিছে আৰু প্ৰিপাৰেশ্যনত লাগি আছে তেন্তে মই যিবিলাক ভিডিঅ' আজিৰ পৰা আনিবলৈ চেষ্টা কৰিম সেইবিলাক আপোনালোকে চাব আৰু আপোনালোকৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যনত আপোনালোকৰ সুফল পাব বুলি মই ভাবোঁ গতিকে ধন্যবাদ থেংক ইউ